মৰমৰ মা, তুমি ভালে আছানে? আমি যে ভাড়া ঘৰটো সলাম তাৰে কাহিনীলৈয়ে আজি চিঠি। ঘৰত বহি আছোঁ আৰু এইফালে আমাক সহায় কৰিবলৈ আহিছে মামানৰ মামা, চানী মামা আৰু বাবা মামা আহি গৈছে। আৰু মামানেও বহি আছে আৰু খেলি আছোঁ আমি। আৰু ঘৰৰ পৰা গামলা লৈ অনা হৈছে খেলিবৰ কাৰণে, আচলতে কামৰ কাৰণে অনা হৈছে গামলাটো, কিন্তু গামলা বয় বোলে। গামলাটো ইফালৰ পৰা ধৰি থাকাচোন। ঘৰটো লোৱাৰ পিছৰ পৰা এবাৰ আমি ৰং কৰালোঁ। আগতে হালধীয়া আছিলে আৰু আমি বগা কৰাই ল'লোঁ মালিকৰ লগত কথা পাতি কেনে। এইটো ড্ৰয়িং ৰুম দেই, পিছত ফাৰ্নিচাৰ পাতি লগালে গম পোৱা যাব। আৰু তাৰপিছত এবাৰ ডিপ ক্লিনিং কৰালোঁ, কাৰণ যিটো অৱস্থা আছিলে আগৰ থকা মানুহৰে চাগে সপ্তাহত এদিনো ঝাৰু নিদিছিলে নেকি, তেনেকুৱাই লাগিছে। আৰু আজি ফাৰ্নিচাৰ ইনষ্টলেশ্যন হৈ আছে। এয়া বিচনা বনি আছিলে, আপোনালোকে দেখিলেই। আহি আমাৰ মাইক্ৰ'ৱেভ লগাই ল'লোঁ, আমাৰ ফ্ৰিজ লাগি গ'ল। এইবিলাক এবাৰ চব নতুনকৈ ল'ব লগা হৈছে। ৱাশ্বিং মেচিন এইটো। আগতে যিটো ঘৰত আছিলোঁ আমি, সেইটো ফুল্লি ফাৰ্নিশ্ড আছিলে। তাতে চোফা, বিচনা, ফ্ৰিজ চবখিনি তাৰমানে মালিকৰ আছিলে। আমি খালি নিজৰ কাপোৰখিনি লৈ আহিয়ে সোমাইছিলোঁ আৰু বিচনা চাদৰ পৰ্যন্ত দিয়া আছিলে। যদিও কিনি কেনে নিজৰ লগাইছোঁ, তথাপিও বহুত সুবিধা আছিলে। এতিয়া এনেকুৱা হৈছে মানে এপদ ফাৰ্নিচাৰো আমাৰ নাই, গোটেই কিনিব লগা হৈছে। এয়া বিচনা তিনিটা বেডৰুমত দুটাতে বিচনা লগাম, এটা খালী ৰাখিম বুলি ভাবিছোঁ। মামানে খেলিব পাৰিব। আৰু এইটো ৰুম খালী থাকিব, এইটোত মামানে খেলিব। বাকী দুটাৰ বিচনা আহি গৈছে, ৰেডিমেডে কিনা হৈছে। এইবিলাক পাৰ্টত আহে যে, এইবিলাক আজি লগাবলৈ মানুহ আহিছে, সিহঁতি লগাব। আৰু আমি সিহঁতে লগোৱা হোৱালৈ ইয়াতে বহি আছোঁ। অকলেতো আৰু খুলি দি থৈ যাব নোৱাৰি, সেইকাৰণে অভাৰচি কৰিবলৈ অকণমান। ল'ৰা দুটা ৰাতিপুৱাৰ পৰা কামত লাগি আছে, ভিনিয়েকৰ লগত অলপ অলপকৈ বস্তু লৈ আহি আছে, এইবিলাক চোৱা মেলা কৰি আছে। আৰু আমি খেলি দেখাওঁ তাক আমি খেলি দেখাব লাগিব, বুজি পাব আগে ড্ৰিংক ফ্ৰেম সিহঁতে হেৰিটো ফ্ৰেমটো ৰেডি কৰিলে। মই চাই আহিছোঁ এইমাত্ৰ। চানীক পৰ্দাবিলাক লগাব দিছিলোঁ ষ্টেণ্ডত, সি ক'লা চশমা পিন্ধি লৈছে। তাৰ চকুত বোলে ওপৰৰ পৰা পেইণ্টবিলাক চিপ হৈ হৈ পৰি আছে। দাণ্ডাটো মানে পেইণ্ট লাগি গৈছিলে বেৰা পেইণ্ট কৰোঁতে, সেইবোৰ শুকাইছে যে দাণ্ডাডাল টানোতে গোটেই তাৰ চকুত পৰিছে এবাৰ। তেতিয়াৰ পৰা সি ক'লা চশমা পিন্ধি আছে। লাষ্ট ইয়াৰ বাহঁতৰ ঘৰত লিক খাই পিনে ওলাইছিলোঁ, তেতিয়া আহি পালাপুৰ ৰাস্তাত খালোঁ, পালাপুৰ ৰাস্তাত দি লৈ আনিছিলে। তাৰপিছত যেতিয়া লাষ্টতে কাদৰ নিচিনা আনি পৰা যিটো সেই জাবৰ ৰাস্তাটো যেতিয়া সোমাইছোঁ, ইয়াতে যে জাগাৰ নামবিলাক ইমান টান। কাদু বিচনা হাল্লি, শুনিছেনে? বিচনা লাগি গ'ল, পানীৰ ফিল্টাৰ লাগি গ'ল, ড্ৰিংক প্ৰাইম। আমি কিছু পৰ্দাও লগালোঁ দেই। ফাইনেল আপোনালোকক পিছত দেখাম। এইফালেও কিছু পৰ্দা চৰ্দা লগোৱা হৈ গ'ল অলপ অলপ। এখন বিচনা লাগি আছে এইটো ৰুমৰ। পিছদিনাখন এইটো মামানৰ দেউতাক ৰাতিপুৱাই অফিচলৈ বুলি ওলাই গ'ল। তাৰ পিছতে অনলাইন ৱেবছাইটৰ পৰা মেছেজ আহিলে যে আজি আমাৰ ডাইনিং টেবুলখন ডেলিভাৰী হ'ব। আহি গ'ল আমাৰ ডাইনিং টেবুল। হঠাতে মানে ফোন কৰিলে যে নতুন ঘৰৰ ডাইনিং টেবুলখন ডেলিভাৰ হ'ব, তোমালোক দুটা গৈ কেনে ৰিচিভ কৰা। মই আহি কেনে ৰিচিভ কৰিব নোৱাৰিম, অফিচৰ কাম আছে।
মই লৰালৰিকৈ মামানৰ কাৰণে টিফিন বনালোঁ মানে 4টা বাতিৰ টিফিন নহয় তাৰ আকৌ এবিধ দুবিধ যি আমাৰ কাৰণে বনাইছিলোঁ সেয়ে আনিছোঁ এবিধ তাৰ কাৰণে এক্সট্ৰা বনাই লৈছোঁ এনেকৈ আৰু ফল মূল লৈ মই বোলো দিনটোৰ কাৰণে যাম যেতিয়া তাৰ গোটেই পেকিং কৰি আহি গ'লোঁ আহি যেতিয়া ডাইনিং টেবুল আহিছে সেয়া পিছত দেখিলোঁ এখন চেল্ফ এছেম্বলি মানে নিজে বনাই ল'ব লাগিব খুৰাকেইটা লাগি থকা নাই টেবুলখনত চেয়াৰকেইখন অৱশ্যে গোটা গোটাকৈয়ে আহিছে মানে বনোৱাই আহিছে আৰু তাৰপিছত এই টেবুল উল্টাই লৈ কেনে খুৰাকেইটা লগাই আছোঁ দুটা খুৰা লগোৱা হোৱাৰ পিছতহে গম পাইছোঁ যে লগাবলৈ তাৰমানে এল ড্ৰপ বুলি কয় নেকি মই আৰু এইবিলাক ইঞ্জিনিয়াৰিঙৰ বস্তু ইমান নাজানো দেই যে সেইকেইটাও দিয়া আছে আৰু হেৰিকেইটা গজালকেইটা সোমাবৰ কাৰণে মই হাতে দিয়ে পকাই আছিলোঁ তেনেকৈয়ে দুটা লগালোঁ মুঠতে যেনেকৈ হওক কামটো কৰিলোঁ আৰু ভাৰী আছে জানে ইমান কাঠৰ হয় বস্তুখন চেয়াৰ টেয়াৰ গোটেইখিনি তো টানি চেচুৰাই এইফালে মাজে মাজে মামানে কুলাৰ পৰা নুনমা হয় যে তাক কুলাত লৈয়ে গোটেইখন টানি জাগালৈ আনিলোঁ আগে ড্ৰয়িং ৰুমৰ ভিতৰলৈ সোমাই আনিলোঁ তাৰপিছত এয়া লগাওঁতেও সিহে লগাব লাগে এইবিলাকৰ মাজত যেনি তেনি কামটো হ'লগৈ আৰু তাৰপিছত দিনটো মাক পুতেকে মানে কৰোঁতে অৱশ্যে টাইমেই লাগিল তাৰ লাঞ্চৰ টাইম হ'ল তাক খুৱাই দিলোঁ তাৰপিছত সি অকণমান শুলে তাতে আমাৰ চব ব্যৱস্থা কৰাই আছে নহয় গাদী নাথাকিলেও কি হ'ব পাতি আগৰ বাহঁতে থৈ গৈছিলোঁ যে বিছনাৰ ওপৰত পাতি লগাই কেনে মানে মেট তাৰ খেলা মেট লগাই কেনে তাতেই তাক শুৱাই দিলোঁ অকণমান শুই মেলি সিও খালে ল'লে তাৰপিছত গধূলি বাপেক আহিলে বাপেক আহি কেনে আমি একেলগে পিছত ঘৰলৈ গ'লোঁ আৰু এইয়া তুমি স্ক্ৰু লগাইছা হা তুমি স্ক্ৰু লগাইছা 3খন ঠেং হৈ গ'ল আৰু এখন লগাই লওঁ আৰু শেষ হৈ যাব কাম যাব পাৰিম এই নষ্ট নকৰিবা চেছ দেখিছে নাই কি ধুনীয়াকৈ স্ক্ৰু লগাই আছে আইও মোৰ ল'ৰাটো হ'ব বাবা ইয়াত নাকিবা শুন শেষ হাজবেণ্ডৰ অফিচ খুবেই ওচৰত এইটো ঘৰৰ পৰা তেওঁ অফিচৰ পৰা ডাইৰেক্ট ইয়াতে আহিলে আমাক একেলগে লৈ যাব বুলি নতুন লগোৱা ডাইনিং টেবুলৰ ওপৰত অলপমান বহি চাইছোঁ আৰু কেনেকুৱা লাগিছে টেবুলৰ ওপৰত মামানেহে বহিছে দেই আমি চেয়াৰতে বহিছোঁ মইতো টেবুলৰ ওপৰত বহিলে আৰু এখন টেবুল হৈ নাথাকে আৰু মামানে পটককৈ নতুন জেগাত এডজাষ্ট হৈ যায় তাক সৰুৰ পৰাই মানে কিছু জেগা নতুন জেগাত এডজাষ্ট হওক বুলিয়ে আমি ইফাল সিফাল লৈ যাওঁ আৰু তো সি সাধাৰণতে কিছুমান ল'ৰা ছোৱালী যে নতুন ঘৰত ৰাতি টোপনি নাযায় বা তলত নামিব নোখোজে খেলিব নোখোজে মাকৰ কোলাতে থাকে তাৰ তেনেকুৱা নহয় সি নতুন মানুহৰ ঘৰত গ'লেও সোনকালেই এডজাষ্ট হৈ যায় ৰাতি শুইও দিয়ে আৰু খেলিও ঠিকেই কৰে আৰু আজিৰ চিঠিখন ইয়াতে শেষ কৰিলোঁ মা তুমি ভালে থাকিবা আৰু বন্ধুসকল আপোনালোকে প্লিজ মোক ছাবস্ক্ৰাইব কৰিব দেই